দিবলাইছে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ লুৰিণজ্যোতি গগৈয়ে মিয়াৰ লগত কম্প্ৰমাইজ কৰিছে লুৰিণজ্যোতিৰ আঞ্চলিকতাবাদ মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ বৰপেটাত উচ্ছেদ কৰিলেও লুৰিণজ্যোতিৰ গগৈৰ দৰে নেতাই ডিব্ৰুগড়ত কান্দে মনত ৰখা উচিত 855 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবলৈ মৃত্যুবৰণ কৰা নাছিল 855 জন কিয় শ্বহীদ হ'ল সেয়া মনত ৰখাটোহে আঞ্চলিকতাবাদ প্ৰকৃত আঞ্চলিকতাবাদী বিজেপি দলতহে আছে মিয়াৰ আগে পাছে ঘূৰাবোৰ আঞ্চলিকতাবাদী নহয় পুনৰ লুৰিণজ্যোতি গগৈ তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বা লুৰিণজ্যোতি গগৈক তীব্ৰ কটাক্ষ কৰিছে লুৰিণজ্যোতিৰ আঞ্চলিকতাবাদ মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ বৰপেটাত উচ্ছেদ কৰিলেও লুৰিণজ্যোতি গগৈৰ দৰে নেতাই ডিব্ৰুগড়ত কান্দে যেতিয়া বৰপেটাত উচ্ছেদ হয় তেতিয়া লুৰিণজ্যোতি গগৈৰ দৰে নেতাই ডিব্ৰুগড়ত কান্দে এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰিছে যে মনত ৰখা উচিত 855 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবলৈ মৃত্যুবৰণ কৰা নাছিল 855 জন কিয় শ্বহীদ হ'ল সেয়া মনত ৰখাটোহে আঞ্চলিকতাবাদ এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃত আঞ্চলিকতাবাদী বিজেপি দলতহে আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে প্ৰকৃত আঞ্চলিকতাবাদী বিজেপি দলতহে আছে মিয়াৰ আগে পাছে যিসকল ঘূৰি ফুৰিছে সেইসকল আঞ্চলিকতাবাদী নহয় পুনৰ লুৰিণজ্যোতি গগৈক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে যি ধৰণে আজি আপোনালোকে চাব গণৰাজ্য দিৱসত মই যি ধৰণে বাংলাদেশী মুছলমানৰ কথা কৈছো মিয়াৰ কথা কৈছো আগত মোক কোনোবা মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব পাৰিছিলে নেকি আজি মই ডিব্ৰুগড়ত কৈছো অসমত 63 লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিল যে ভোট বেংক নষ্ট হৈ যায় বুলি কিন্তু আজি আমি ভোট বেংককো ভয় কৰা নাই আৰু 1.5 লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছো আৰু আঞ্চলিকতাবাদ মানে কি এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে তাৰ বাদে আঞ্চলিকতাবাদ কি আছে এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ বৰপেটাত মিয়াৰ এভিকশ্যন হলে ইয়াত তেওঁলোকে কান্দে গতিকে আচল আঞ্চলিকতাবাদ কি যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰখা আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি